নমস্কাৰ আপোনালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ এভাৰেজ গড় চেপ্টাৰটোৰ লেচনটোৰ কেইটামান সাম অংক লৈ আহিছোঁ, মেথছ লৈ আহিছোঁ আৰু এই কেইটা মেথছ প্ৰায় আমি বিভিন্ন ধৰণৰ এক্সামবোৰত দেখিবলৈ পাওঁ। সো তেতিয়াহ'লে আমি আজি পলম নকৰি প্ৰথম ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ। সো আজি আমি আলোচনা কৰিম এভাৰেজ গড় চেপ্টাৰটোৰ ওপৰত মেথছৰ বহুত ইম্পৰ্টেণ্ট এটা চেপ্টাৰ, ইয়াৰ পৰা প্ৰায় কুৱেশ্যন অহা দেখা যায়। সো প্ৰথম কুৱেশ্যনটো হ'ল ইফ দ্য weight of A is 60 kg and B is 45 kg and C is 54 kg, then what is the average weight of 3 persons? মানে কুৱেশ্যনটোত কৈছে যে যদি A ৰ ওজন 60 কেজি, B ৰ ওজন 45 কেজি আৰু C ৰ ওজন 54 কেজি, তেন্তে তিনিওজনৰ গড় ওজন কিমান হ'ব উলিয়াব লাগে। ঠিক আছে, সো আমি যেতিয়া গড় মানে কি এভাৰেজ, ঠিক আছে, সো তিনিওজনৰ গড় ওজন আমাৰ উলিয়াব লাগে। আমি কি কৰিব লাগে, এটাকে চোৱা লিখিছো, তিনিওজনৰ গড় ওজন উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, সেই প্ৰত্যেক তিনিওজনৰ ওজনটো প্ৰথম আমি তিনিওটাৰ ওজনটো প্লাস কৰি ল'ব। চোৱা A ৰ 60 কেজি, B ৰ 45 আৰু C ৰ 54 কেজি, তিনিটা আমি প্লাস কৰিম উইথ কেইটা কিমানজন মানুহ আছে। আমি তিনিজনৰ যেহেতু ওয়েটটো আমি প্লাস কৰিছো, সো প্লাস কৰি আমি কেইজন আছে আমাৰ টোটাল 3%, সো 3 ৰে আমি ডিভাইড কৰি দিম। সো টোটাল প্লাস কৰিলে আমাৰ কিমান হ'ব 159 ওলাল আৰু তিনিজনৰ 3 দি আমি যদি ডিভাইড কৰি দিওঁ 53 কেজি আৰু এই 53 কেজি হ'ল তিনিজনৰ ওজন, কি গড় ওজন। আৰু যদি এতিয়া প্ৰশ্ন আহে যে প্ৰশ্ন যদি দিয়ে তিনিজনৰ গড় ওজন 53 কেজি, তেন্তে হলে তিনিজনৰ মুঠ ওজন কিমান হ'ব। তেতিয়া কি কৰিবা, এই 53 লগত তিনিজন আছে, সো তিনিজন পূৰণ কৰিলে কিমান হ'ব 159, বুজিলা। সো আমি এভাৰেজ গড় উলিয়াবলৈ হলে কি কৰিব লাগে, প্ৰথমতে আমি গোটেইকেইটা যদি এনেকুৱা ধৰণৰ আহে তে প্ৰথমতে আমি কি কৰিব লাগিব, প্ৰথমতে আমি তিনিটাৰ ওজনটো প্লাস কৰি কিমানটা সংখ্যা আছে তিনিটা, সো 3 ৰে ডিভাইড কৰিলে আমাৰ যেটো পাওঁ হেতু হ'ল এভাৰেজ। ঠিক আছে, নেক্সট চোৱা if the sum of 5 consecutive number is 250, মানে যদি প্ৰশ্নটো আকৌ ভালকে চাবা, কৈছে যে if the sum of 5 consecutive number is 250, then find the smallest and largest number of these 5 consecutive number। মানে কৈছে যদি পাঁচটা ধাৰাবাহিক সংখ্যাৰ যোগফল 250, তেন্তে সেই পাঁচটা ধাৰাবাহিক সংখ্যাৰ আটাইতকৈ সৰু আৰু ডাঙৰ সংখ্যাটো কি হ'ব। এতিয়া চোৱা আমি ধৰি লম যে প্ৰথম পাঁচটা ধাৰাবাহিক সংখ্যা 5 consecutive number আমি ধৰি ললো, মানে কন্টিনিউয়াসলি যোন সংখ্যা কি হ'ল, প্ৰথমটো আমি x ধৰিলো, x ৰ পিছত ধাৰাবাহিক কি x + 1, x + 2, x + 3, x + 4, এই চাৰিটা আমি প্ৰথমতে কি কৰি ললো, আমি ধৰি ললো, এই চাৰিটা আমি ধৰি ললো। সো এই চাৰিটা ধৰি লৈছো, আমাৰ কোৱেশ্চন অলৰেডি কৈছে যে এই চাৰিটাৰ যোগফল কিমান, সো যোগফল কৈছে যে 250। সো এই সংখ্যা কিটা আমি প্ৰথম ধৰি ললো, চাৰিটা x, x + 1, x + 2, x + 3 আৰু x + 4, এই চাৰিটা ধাৰাবাহিক সংখ্যা আৰু প্ৰশ্ন দিয়া আছে যে সেই পাঁচটাৰ যোগফল 250 আৰু গোটেইকেইটা আমি যোগ কৰি দিম, x + 1 এনেকে গোটেইকেইটা প্লাস কৰি আমি কোৱেশ্চনৰ মতে পাতিলো, কিমান 250 লিখিলো। সো এতিয়া চোৱা ইয়াৰ x গোটেইকেইটাতে প্লাস কৰিলো, চোৱা x কেইটা আছে, x 1 2 3 4 5টা আছে, 5x লিখিলো আৰু ইয়াত চোৱা সংখ্যা প্লাস কৰিলে কিমান হ'ব 1 3 2 1 3 3 3 6 আৰু 6 6 + 4 কিমান 10 হ'ব। সো 5x + 10 এই গোটেইখিনি ক্যালকুলেশন কৰি আমি কি পালো 5x + 10 আৰু ইফালে তো 250 আছে, সো 5x টো এফালে থাকিল আৰু 10 টো যদি ইফালে লৈ যাও -10 হ'ব আৰু 250 ৰ পৰা যদি 10 মাইনাস কৰো 240 হ'ব। এতিয়া আমাৰ আৰু যদি তাৰপিছত আমি x ৰ মানটো উলিয়াম কেনেকে, x টো ইফালে আহিলে ডিভাইড হৈ যাব 240 / 50, মানে x ৰ মান কিমান পালো 48, মানে 48 টো কি হ'ল সৰু সংখ্যা, স্মলেষ্ট নম্বৰ, আৰু উলাব লাগে কি হয়তো সৰু সংখ্যা আৰু ডাঙৰ সংখ্যা, স্মলেষ্ট আৰু লাৰ্জেষ্ট নম্বৰটো উলিয়াব লাগে। সো স্মলেষ্ট নম্বৰটো আমি পালো কিমান 48 আৰু এতিয়া ডাঙৰ সংখ্যা লাৰ্জেষ্ট নম্বৰটো উলিয়াব লাগে। আমি ইয়াতে জানো লাৰ্জেষ্ট কোনটো হ'ব x + 4, সো x ৰ মান অলৰেডি ওলাইছে কিমান 48 আৰু তাৰ লগত যদি আমি 4 এটা যোগ কৰি দিও কিমান হ'ব 52, সো 52 হ'ল লাৰ্জেষ্ট নম্বৰ। ঠিক আছে, সো এনেকে ধৰণৰ কোৱেশ্চন আহিলে এনেকে ফটাফট কৰি যাব পাৰিবা। নেক্সট চোৱা, নেক্সট কোৱেশ্চন, the sum of ages of 5 children born at the interval of 4 years is 55, find the age of eldest। প্ৰশ্নটো কৈছে যে 4 বছৰৰ ব্যৱধানত জন্ম হোৱা 5টা শিশুৰ বয়সৰ যোগফল 55, মানে 4 বছৰৰ অন্তৰেন্দৰে এটা শিশু জন্ম হৈছে আৰু সেই জন্ম হোৱা
5টা শিশু টোটেল জন্ম হৈছে 4 বছৰ অন্তৰে ব্যৱধানত আৰু সিহঁতৰ যোগফল হৈছে বয়সৰ যোগফল 55 আৰু আটাইতকৈ ডাঙৰ শিশুটোৰ বয়স ওলাব লাগে সো আমি 4 বছৰৰ ব্যৱধানত জন্ম হোৱা 5টা শিশু আমি ধৰি লম প্ৰথমটো x বছৰ x তাৰপিছতো 4 বছৰ ব্যৱধান x + 4 মানে 4 বছৰৰ পিছত প্ৰথমটো x ধৰি ললো তাৰপিছত আকৌ 4 বছৰৰ অন্তৰত মানে x + 8 আকৌ নেক্সট টু 4 বছৰ x + 12 আৰু নেক্সট টু 4 বছৰ x + 16 সো আমি 4টা সংখ্যা ধৰি ললো সো 4টাৰ বয়স জন্ম হোৱাৰ ডেটটো ধৰি ললো সো প্ৰথমটো x বছৰত জন্ম হৈছিল তাৰপিছত তাৰ নেক্সট 4 ইয়াৰ্ছৰ x + 4 তাৰ নেক্সট 4 ইয়াৰ্ছ x + 8 তাৰপিছত নেক্সট 4 ইয়াৰ্ছৰ x + 12 আৰু নেক্সট 4 ইয়াৰ্ছৰ 16 মানে আমি 4 বছৰৰ ব্যৱধানত প্ৰত্যেকটো এটা এটা শিশু জন্ম হৈছে কেইটা হল 5টা আৰু কৈছে যে 4 বছৰৰ ব্যৱধানত জন্ম হোৱা 5টা শিশুৰ বয়সৰ যোগফল সো আমি এই গুটেই কিটা শিশুৰ 5টা এই গুটেই শিশু কিটা আমাৰ যোগফল যোগ কৰি দিলে আমাৰ কিমান কৈছে 55 সো আমি কৰিলো এই গুটেইখিনি ক্যালকুলেশন কৰিলে আমি পাম কিমান সো x 5টা আছে 5x আৰু ইফালে 4 + 8 12 আৰু 12 + 12 24 24 in + 16 40 সো এই গুটেইখিনি সাম কৰিলে আমি 5x + 40 পালো আৰু ইফালে 55 থাকিলে সো 5x আৰু 40 টো যদি ইফালে গুছি আহে -40 হৈ গল আৰু 5x ইফালে থাকিলে 55 ৰ পৰা -40 যদি আমি মাইনাস কৰো 15 হল আৰু ইফালে 5x = 15 হল আৰু 5 টো যদি ইফালে লৈ আহো ডিভাইড হয় x = 3 সো আমাৰ প্ৰথমটো কিমান পালো 5 প্ৰথমটো আমি পালো কিমান 3 পালো সো আটাইতকৈ ডাঙৰ শিশুৰ বয়স প্ৰথম যোনটো শিশু 3 হল এটা ডাঙৰ শিশুটোৰ বয়স কিমান হ'ব সো ডাঙৰ হলে x + 16 হয় না নহয় এই পাঁচটাৰ ভিতৰত সবচে ডাঙৰটো এটোই হ'ব x + 16 সো x ৰ মান যেহেতু আমি 3 পালোৱে আৰু তাৰ লগত 16 টো প্লাস কৰি দিও কিমান হ'ব 19 আৰু 19 ইয়াৰ্স হ'ব শিশুটোৰ বয়স কোনটো ডাঙৰ শিশুটোৰ বয়স 19 ইয়াৰ্স আৰু সৰুটোৰ বয়স কিমান 3 ইয়াৰ্স ঠিক আছে নেক্সট কোৱেশ্চন চোৱা এভাৰেজ ৰান of a cricket player is 10 innings is 40 how much run he need in next innings to increase his average by 3 মানে কৈছে যে এজন ক্ৰিকেট খেলুৱৈ 10 ইনিংছৰ গড় ৰান হৈছে 40 যদি তেওঁ পৰৱৰ্তী ইনিংছ মানে 11 নম্বৰ ইনিংছত গড় ৰান 3 বহাব বিচাৰে যদি এভাৰেজ ৰানটো 3 ইনক্ৰিজ কৰিব বিচাৰে তেন্তে কিমান ৰান তেওঁ বহাব লাগিব টোটাল ৰানটো কিমান বহাব লাগিব আমি প্ৰথম পাতি লৈছো পৰীক্ষা তোমালোকে এনেকৈ পাতি লোৱাৰ প্ৰয়োজন নাই জাস্ট উইদিন 1 মিনিটত এইটো কোৱেশ্চন ওলাব পাৰিব সো কোৱেশ্চন দিছে সো 10 ইনিংছৰ গড় ৰান সো 10 ইনিংছৰ গড় ৰান কিমান 40 আমি লিখি লৈছো বুজিবৰ কাৰণে মই লিখি লৈছো সো মুঠ ৰান 10 ইনিংছৰ মুঠ ৰান কিমান হ'ব এই 10 ৰ লগত যদি আমি 10 ইনিংছৰ 10 ইনিংছ খেলিছে 10 ইনিংছ খেলি তাৰ গড় ৰান 40 এজন ক্ৰিকেটাৰ সো মুঠ ৰান কিমান কৰিছে 10 ইনিংছ খেলি সো 40 into 10 কিমান 400 সো 10টা ইনিংছ খেলি এজন ব্যক্তিয়ে ক্ৰিকেটাৰে মুঠ ৰান কৰিছে 400 তেতিয়া হলে তেওঁ পৰৱৰ্তী ইনিংছত 3 বহাবলে হলে মানে 10 ইনিংছত 40 যদি কৰিছে তেওঁ 3 বহাবলে হলে 43 এভাৰেজ কৰিব লাগিব 43 কৰিবলৈ হলে তেওঁ 11 নম্বৰ কিমান বহাবলে সোৱা 11 ইনিংছ মানে পৰৱৰ্তী ইনিংছ মানে 10 ৰ পিছত 11 হয় 11 ইনিংছত তই গড় ৰান যদি 3 বহাবলে হলে আমি কিমান ৰান হ'ব লাগিব 43 হ'ব লাগিব সো 43 হলে তেওঁ মুঠ ৰান কিমান হ'ব সোৱা 43 into 11 টোটাল ৰানটো কিমান হ'ব 473 সো 473 তেওঁ 11 ইনিংছত টোটাল ৰানটো সো তেতিয়া আমি বহাব কিমান লাগিব সোৱা 473 পৰা যদি আমি 11 ইনিংছ খেলি তেওঁ টোটাল ৰান বনালে 473 আৰু 10 ইনিংছ খেলি তেওঁ টোটাল ৰান বনাইছে 400 সো এই দুটাৰ যদি ডিফাৰেন্স কৰি দিও 73 ৰান সো তেওঁ প্ৰশ্নটো কৈছে যে পৰৱৰ্তী ইনিংছ মানে 11 ইনিংছত 3 বহাবলে হলে মানে এভাৰেজ 3 বহাবলে হলে তেওঁ 11 নম্বৰ ইনিংছত 73 ৰান এটা এক্সট্ৰা তেওঁ কৰিব লাগিব তেতিয়াহে এভাৰেজ ৰান কিমান হ'ব 43 হ'ব ঠিক আছে বুজিলো সো এইখিনি পটাপট কৰি যাব পাৰিবা তোমালোকে যেহেতু এক্সামত উইদিন 1 মিনিটৰ ভিতৰত এটো এনেকুৱা ধৰণৰ সলিউশন কৰিব পাৰিবা ইয়াত আমি মই বুজিবৰ কাৰণে তোমালোকে মই লিখি দিছো তোমালোকে লিখাৰ প্ৰয়োজন নাই জাস্ট ক্যালকুলেশন কিটা কৰি গলে হল আজি ভিডিওৰ শেষৰটো কোৱেশ্চন So, average weight of 40 girls is 40 kg, while average weight of 40 boys is 50 kg. And what is the average age of weight? মানে এই গুটেই overall কিমান weight আছে? So, প্ৰশ্ন চোৱা যদি 40 জনী ছোৱালীৰ গড় ওজন 40 kg, 40 জনী ছোৱালীৰ গড় ওজন 40 kg কৈছে আৰু 40টা লৰাৰ গড় ওজন কৈছে 50 kg, তেন্তে গুটেই কিজনৰ গড় ওজন কিমান হ'ব?
সো চোৱা প্ৰথমতে মই তোমালোকে বুজিবৰ কাৰণে মই কোৱেশ্চন অনুপাতে লিখি লৈছো চোৱা প্ৰশ্নত কৈছে যে 40 জনী ছোৱালী গড় ওজন কিমান অলৰেডি কৈছে 40 কেজি সো আমি লিখি ললো ধুনিয়াকে পৰীক্ষা লিখাৰ কোনো প্ৰয়োজন নাই জাস্ট ক্যালকুলেশন কৰি গলে হ'ল 40 কেজি 40 জনী ছোৱালীৰ গড় ওজন 40 কেজি সো মুঠ ওজন মানে 40 জনী ছোৱালীৰ টোটাল ওজনটো কিমান হ'ব 40 * 40 1600 কেজি হ'ল টোটাল ওজন 40 জনী ছোৱালীৰ ঠিক তেনে 40 টা লৰাৰ গড় ওজন অলৰেডি দিয়া আছে কিমান 50 কেজি দিয়া আছে সো মুঠ ওজন কিমান হ'ব 40 টা লৰাৰ 40 * 40 টা লৰাৰ ওজন ইনটু এভাৰেজ 50 যদি পূৰণ কৰিলো 2000 হ'ল মানে 40 জনী ছোৱালীৰ টোটাল মুঠ ওজন টোটাল ওয়েট কিমান 1600 কেজি আৰু 1600 কেজি আৰু 40 টা লৰাৰ টোটাল ওয়েট কিমান তোমাৰ 2000 কেজি ঠিক আছে আৰু মুঠ লৰা ছোৱালী কিমান হ'ব আমাৰ যেটো উলাব লাগে গুটেই কেজন মানে মুঠ লৰা ছোৱালী গড় ওজন উলাব লাগে সো মুঠ লৰা ছোৱালী কিমান 40 টা যদি লৰা হয় আৰু 40 জনী যদি ছোৱালী হয় টোটাল কিমান 80 টা লৰা ছোৱালী হ'ব মুঠ লৰা ছোৱালী প্লাস কৰি কিমান পাম মুঠ লৰা ছোৱালীৰ সংখ্যা 80 টা হল আৰু টোটাল ওজন কিমান পাইছো আমি টোটাল ওজন পাইছো 40 টাৰ 80 টা লৰা ছোৱালী কিমান 1600 ইনটু 2000 মানে তোমাৰ আমি পালো 2000 কেজি 40 টা লৰাৰ ওজন মুঠ ওজন আৰু 1600 কেজি 40 জনী ছোৱালীৰ ওজন আমি গুটেখিনি দুইটা প্লাস কৰি দিলো আৰু কিহেৰে ডিভাইড কৰিলো যেহেতু এভাৰেজ উলিয়া পৰিছে আমাৰ গুটেখিনি গড় ওজন উলিয়া পৰিছে গড় ওজন উলাবলৈ হলে আমি ডিভাইড কৰিবই লাগিব আৰু গুটেই কিজনী গড় ওজন হ'বলৈ হলে আমি 40 জনী ছোৱালীৰ তোমাৰ টোটাল ওয়েট আৰু 40 টা লৰাৰ টোটাল ওয়েটটো আমি প্লাস কৰিব লাগিব 2000 প্লাস 1600 প্লাস কৰিলো আমি আৰু টোটাল লৰা ছোৱালী কিমান 40 টা লৰা আৰু 40 টা ছোৱালী যেহেতু 80 টা হ'ল সো এই টোটাল ওজনটো আমি টোটাল লৰা ছোৱালীৰ সংখ্যাই যদি হৰণ কৰিলো তেতিয়া হলে আমি এনসার পাম সো 2000 * 1600 কিমান পালো আমি 3600 পালো ইফালে 3700 পালো 3600 পাই গলো আমি আৰু টোটাল লৰা ছোৱালীৰ সংখ্যা কিমান আছিল আৰু টোটাল লৰা ছোৱালীৰ সংখ্যা আমাৰ আছিল 80 হয় না নহয় যদি আমি ডিভাইড কৰো তেতিয়া আমি যদি ডিভাইড কৰো কি হ'ব এই 80 ৰে প্ৰথম এই 80 ৰে এই শূন্যটো কাটিলো তাৰ পিছত ইয়াত থাকিল 8 আৰু ইয়াত থাকিল 360 যদি আমি 4 ৰে 8ক পূৰণ কৰো হৰণ কৰো সো 4 ৰে 8ক দুবাৰ গল আৰু ইফালে ইয়াত গল 4 * 9 = 37 9 বাৰ আৰু 0 মানে ইয়াত থাকিল 90 আৰু ইফালে 2 থাকিল ইয়াত 2 দি যদি আমি 90 ডিভাইড কৰো 45 সো গুটেই কিজন লৰা ছোৱালীৰ এভাৰেজ ওয়েট গড় ওজন হ'ব কিমান 45 ঠিক আছে সো বুজিলো সো এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ যিকোনো এক্সামত সখনা আহি থকা দেখা যায় গম পাইছা নহয় সো আৰু যেহেতু ইয়াত মই বুজাইছো বা লিখি বুজাইছো কাৰণে তোমালা বুজাবৰ কাৰণে বহুত সময়ৰ প্ৰয়োজন হৈছে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চনৰ আমি তৎক্ষণা উইদিন 1 মিনিটৰ ভিতৰত ফটাফট ক্যালকুলেশন কৰি আমি উলাব পাৰো ঠিক আছে যদি ভিডিওটো ভাল লাগিছে বা এনেকুৱা ধৰণৰ ভিডিও মেথছৰ ৰিলেটেড আৰু এনেকুৱা ধৰণৰ যদি ভিডিওৰ তোমালোকে বিচৰা প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আজিলৈ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ